নমস্কাৰ আমি অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে ৰাজনীতিৰ বিষয়ে কথা পাতি আছিলো আৰু হিদিনাখন আমি আসাম পলিটিৰ ওপৰত আলোচনা কৰিলো আৰু আজি এই ভিডিঅ'টোতে ইণ্ডিয়ান পলিটিৰ ওপৰত আলোচনা কৰিম অৰ্থাৎ ভাৰতৰ ৰাজনীতিৰ বিষয়ে যোনখিনি গুৰুত্বপূৰ্ণ কথা সেইখিনি ইয়াতে আলোচনা কৰিম কোনো অলাগতিয়াল কথা আলোচনা নকৰো আৰু ৰাজনীতিৰ বিষয়টো বহুত এটা ডাঙৰ বিষয় গোটেইবিলাক কথা আমি আলোচনা কৰি শেষ কৰিব নোৱাৰো এটা ভিডিঅ'ত যোনখিনি নেকি গুৰুত্বপূৰ্ণ কথা সেইখিনি আমি ইয়াতে লৈ আনিছো আৰু সেইখিনিহে ইয়াতে আলোচনা কৰিম তো আমি প্ৰথমতে যাও উচ্চ সদন আৰু নিম্ন সদনলৈ ৰাজনীতিৰ মেন যেটো বিষয়বস্তু আপাৰ হাউস এণ্ড লোৱাৰ হাউস মই প্ৰথমতে কৈ দিছো উচ্চ সদন কি ৰাজ্যসভা আৰু নিম্ন সদন কি লোকসভা আপাৰ হাউস ৰাজ্যসভা এণ্ড লোৱাৰ হাউস লোকসভা ঠিক আছে ক্লিয়াৰ এতিয়া হেই দুখন সভাৰ আমি প্ৰথম ৰাজ্যসভাৰ বিষয়ে চাম ৰাজ্যসভাৰ প্ৰসেস কি কিমান সদস্য থাকে কি হয় হে বস্তুটো চাও প্ৰথমতে কৈ দিছো ৰাজ্যসভাৰ আসনৰ সংখ্যা আমাৰ ভাৰতবৰ্ষত কিমান 250 250 খন ক্লিয়াৰ হৈ গল ইয়াৰে কেজনমান মনোনীত আৰু কেজনমান নিৰ্বাচিত ঠিক আছে এটা মনোনীত আৰু নিৰ্বাচিত বুলি ক'লে আপোনালোকে বুজি পায় মই আশা কৰিছো আপোনালোকে বুজি পায় সক হে 250 জনৰ ভিতৰত 12 জন মনোনীত আৰু তাৰে 238 জন নিৰ্বাচিত মনোনীত কোনে কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কৰে ক্লিয়াৰ মানে এফালে 12 জন এফালে 238 জন মিলি 250 জন হৈছে তো হে 238 জনক নিৰ্বাচিত কোনে কৰে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বিধায়কসকলে ঠিক আছে ইয়াৰে সূত্ৰ আছে সূত্ৰ আকাৰত কিবা এটা কৰি মেলি তেওঁলোকে ভোট দি নিৰ্বাচিত কৰে আৰু তাৰে বাকি 12 জনক মনোনীত কৰে ৰাষ্ট্ৰপতিয়ে আৰু বিভিন্ন ধৰণৰ ব্যাকগ্ৰাউণ্ডৰ পৰা তেওঁলোকে সাংস্কৃতিক লাইনতে হওক যিকোনো ধৰণৰ লাইনতে হওক অৰ্থনীতি বিদ্যাতে হওক বিভিন্ন ধৰণৰ লাইনৰ পৰা আহি সাহিত্যিকে হওক এনেকুৱা ধৰণে আহি কিছুমান ভাল ভাল মানুহক মনোনীত কৰে ঠিক আছে এতিয়া আমি ৰাজ্যসভাৰ যিটো সভা সেই সভাখন পৰিচালনা কোনে কৰে বা স্পিকাৰ কোন হয় তেখেত হল ভাৰতৰ উপৰাষ্ট্ৰপতি মনত ৰাখিব আমাৰ ভাৰতবৰ্ষৰ যোন উপৰাষ্ট্ৰপতি তেখেতে ৰাজ্যসভাৰ স্পিকাৰ ঠিক আছে ৰাজ্যসভাৰ বিষয়ে ক্লিয়াৰ আৰু ইয়াতে আপোনালোকে চাই যাব ৰাজ্যসভাৰ একেবাৰে বেছি সিট কোনখন ৰাজ্যত আছে উত্তৰ প্ৰদেশত ঠিক আছে উত্তৰ প্ৰদেশত 31 খন সিট আছে আৰু নেক্সট কত আছে মহাৰাষ্ট্ৰত আছে 19 খন ঠিক আছে উত্তৰ প্ৰদেশত আছে 31 খন আৰু মহাৰাষ্ট্ৰত আছে 19 খন উত্তৰ প্ৰদেশ প্ৰথম মহাৰাষ্ট্ৰ সেকেন্ড ঠিক আছে আৰু আমাৰ অসমত কিমান সিট আছে মই হিনাখন কৈছিলো 7 খন আছে ৰাজ্যসভাৰ সিট তে ৰাজ্যসভা ক্লিয়াৰ নেক্সট আমি যাম কত লোকসভা মানে আপাৰ হাউস অৰ্থাৎ উচ্চ সদন ক্লিয়াৰ হৈ গৈছে এতিয়া আমি লোৱাৰ হাউস অৰ্থাৎ নিম্ন সদনলৈ যাম নিম্ন সদন লোকসভা বৰ্তমান আমাৰ লোকসভাৰ স্পিকাৰ কোন ওম বিৰলা মনত ৰাখিব বৰ্তমান ওম বিৰলা ঠিক আছে এতিয়া আমাৰ লোকসভাৰ সদস্য সংখ্যা কথা যেতিয়া আহে আমাৰ লোকসভাৰ সদস্য সংখ্যা কিমান 543 ঠিক আছে 543 জন আৰু সেই 543 জনৰ ভিতৰত 80 খন সিটেই উত্তৰ প্ৰদেশত আছে অৰ্থাৎ লোকসভাৰ আটাইতকৈ সৰহ সদস্য সংখ্যা থকা ৰাজ্য হৈছে উত্তৰ প্ৰদেশ সেকেন্ড হৈছে কি মহাৰাষ্ট্ৰ 48 খন 48 খন আছে আৰু 3 নম্বৰতে আৰু আপোনালোকে ইমানকে চোৱাৰ প্ৰয়োজন নাই প্ৰথমখন সাইড হলে উত্তৰ প্ৰদেশ 80 খন আছে সেকেন্ড সাইড হলে মহাৰাষ্ট্ৰ 48 খন 48 খন আছে আৰু আমাৰ নিজৰ অসমৰ কথা চাব লাগিব অসমৰ কিখন আছে 14 খন আছে ঠিক আছে একাৰে বেছি উত্তৰ প্ৰদেশত আছে আৰু সেকেন্ড আছে মহাৰাষ্ট্ৰ আমাৰ আৰু নিজৰ অসমৰ কথা কিমান 14 খন ক্লিয়াৰ আৰু নেক্সট আমি চাব লাগিব এই সুপৰৰ ওপৰত এতিয়া সময়সীমা বয়সৰ সময়সীমা এজন গাঁও পঞ্চায়তৰ সদস্য হ'বলৈ কিমান বয়সৰ প্ৰয়োজন মুখ্যমন্ত্ৰী হ'বলৈ কিমান বয়সৰ প্ৰয়োজন হেখিনি আমি জানিব লাগিব তো প্ৰথম আমি ষ্টিলি আহো এখন গাঁও পঞ্চায়তৰ সদস্য হ'বলৈ এজন ব্যক্তিৰ কিমান প্ৰয়োজন 21 বছৰ প্ৰয়োজন মনত ৰাখিব আপোনালোকে যদি নোট ডাউন কৰি গৈছে তেনেহলে নোট ডাউন কৰি যাও সুবিধা হ'ব বা কথাখিনি মনোযোগেৰে শুনিলেও আপোনালোকৰ মনত ৰাখিব নেক্সট গাঁও পঞ্চায়তৰ 21 বছৰ লাগে নেক্সট বিধানসভাৰ 25 বছৰ মুখ্যমন্ত্ৰীৰ 25 বছৰ যেহেতু এটা বিধানসভা সমষ্টিৰ বিধায়ক হৈ কেনেহে মুখ্যমন্ত্ৰী হ'ব পাৰে গতিকে এজন
বিধায়কৰ 25 বছৰ লাগে আৰু এজন মুখ্যমন্ত্ৰীৰ 25 বছৰ লাগে 25 বছৰ হোৱাৰ পাছতে মুখ্যমন্ত্ৰী হ'ব পাৰে যদি তেখেত এমএলএ জিকে ঠিক আছে নেক্সট ৰাজ্যসভাত 30 বছৰ প্ৰয়োজন লোকসভাত 25 বছৰ প্ৰয়োজন আৰু প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত 25 বছৰৰ প্ৰয়োজন কিন্তু 30 বছৰো কেতিয়াবা হয় চাওক প্ৰধানমন্ত্ৰী বস্তুটো অলপ ডিফিকাল্ট কাৰণ যদি এজন ব্যক্তি লোকসভাত ইলেকশ্যন খেলে আৰু যদি সেই ব্যক্তিজন লোকসভাত জিকে 25 বছৰ বয়সত যদি প্ৰধানমন্ত্ৰী বনাব বিচাৰে তেখেত 25 বছৰ বয়সতে প্ৰধানমন্ত্ৰী হ'ব পাৰে আৰু যদি এজন ব্যক্তি ৰাজ্যসভাত 30 বছৰ বয়সত জিকে বা মনোনীত হয় সেইজন ব্যক্তিৰ প্ৰধানমন্ত্ৰী হ'ব পাৰিব ৰাজ্যসভাৰ পৰা কিন্তু যদি ৰাজ্যসভাৰ পৰা এজন ব্যক্তি প্ৰধানমন্ত্ৰী হয় তেখেতে নেক্সট লোকসভাৰ কোনোবা এটা সমষ্টিত নিৰ্বাচনত যোগদান কৰি জিকিব লাগিব তেতিয়াহে তেখেতৰ পদটো কি হ'ব জিয়াই থাকিব ঠিক আছে কথাটো মনত ৰাখিব সেইকাৰণে মই প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত 25 বছৰ আৰু 30 বছৰ বুলি কৈছোঁ নেক্সট কি আহিব ৰাষ্ট্ৰপতি 35 বছৰ উপৰাষ্ট্ৰপতি 35 বছৰ আৰু ৰাজ্যপালৰ 35 বছৰ ঠিক আছে মই আকৌ কৰিছোঁ গাঁও পঞ্চায়তৰ এজন সদস্য 21 বছৰ বিধানসভাৰ 25 বছৰ মুখ্যমন্ত্ৰীৰ 25 বছৰ ৰাজ্যসভাৰ 30 বছৰ আৰু লোকসভাৰ 25 বছৰ প্ৰধানমন্ত্ৰী হ'বলৈ 25 বছৰ বা 30 বছৰ কথাটো আপোনালোকে গম পালে ইতিমধ্যে ৰাষ্ট্ৰপতিৰ 35 বছৰ উপৰাষ্ট্ৰপতিৰ 35 বছৰ আৰু ৰাজ্যপালৰ 35 বছৰ ঠিক আছে আৰু নিৰ্বাচন কোন চনত হৈছিলে সক নিৰ্বাচন বিভিন্ন ধৰণৰ হয় এখন ৰাজ্যত হয় বা সেইবিলাক আপোনালোকে চোৱাৰ প্ৰয়োজন নাই মেইন কথাটো হ'ল লোকসভাৰ নিৰ্বাচন খুব গুৰুত্বপূৰ্ণ তো আমাৰ ভাৰতবৰ্ষত প্ৰথম লোকসভাৰ নিৰ্বাচন হৈছিলে 1952 চনৰ 13 মে তাৰিখে 1952 13 মে ক্লিয়াৰ আৰু আমাৰ যিটো 2024 চনৰ ইলেকশ্যন আছিলে আমাৰ যে বিজেপি চৰকাৰ জিকিলে সেই 2024 চনৰ ইলেকশ্যনত যিটো ইলেকশ্যন আছিলে সেই ইলেকশ্যনটো কেই নম্বৰটো ইলেকশ্যন আছিলে কিমানতম মনত ৰাখিব আপোনালোকে 18 নম্বৰ ঠিক আছে 18 নম্বৰটো ইলেকশ্যন আছিলে আমাৰ 2024 চনৰ যিটো ইলেকশ্যন নেক্সট আমি চাব লাগিব উচ্চতম ন্যায়ালয়ৰ বিষয়ে আমি হিদিনাখন অসম পলিটিৰ যিটো ক্লাছ তাত উচ্চ ন্যায়ালয়ৰ বিষয়ে চাইছিলোঁ আজি ইয়াতে উচ্চতম ন্যায়ালয়ৰ বিষয়ে চাম মানে হেনাখন হাইকোৰ্টৰ বিষয়ে চাইছিলোঁ আজি আমি সুপ্ৰিম কোৰ্টৰ বিষয়ে চাম ঠিক আছে আমাৰ উচ্চতম ন্যায়ালয় অৰ্থাৎ সুপ্ৰিম কোৰ্ট প্ৰতিষ্ঠা হৈছিলে 1950 চনৰ 26 জানুৱাৰী তাৰিখে ঠিক আছে আৰু ই অৱস্থিত ক'ত আছে দিল্লীত আছে ঠিক আছে চিটুৱেটেড ইন দিল্লী নেক্সট উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ আমাৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ আছিল হৰিলাল জেকিচুন্দাস কানাইয়া ঠিক আছে আমাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ হৰিলাল জেকিচুন্দাস কানাইয়া নেক্সট বৰ্তমানৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন DY চন্দ্ৰচূড় প্ৰেজেন্ট চিফ জাষ্টিস অফ দ্য সুপ্ৰিম কোৰ্ট DY চন্দ্ৰচূড় ক্লিয়াৰ নেক্সট অসমৰ পৰা মই নাহন কৈছিলোঁ ৰঞ্জন গগৈৰ কথা আমাৰ অসমৰ পৰা এজনেই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈছে তেখেত ৰঞ্জন গগৈ আৰু কিমান নম্বৰ হৈছিলে তেওঁ 46 নম্বৰ ঠিক আছে আৰু DY চন্দ্ৰচূড় বৰ্তমান যোনজন আছে সেইজন 50 নম্বৰজন মনত ৰাখিব নেক্সট ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা আমাৰ ভাৰতবৰ্ষত কেইবাৰ হৈছিলে মই হিদিনাখন ভিডিঅ'টোত কৈছিলোঁ যে জৰুৰীকালীন অৱস্থাৰ আৰ্টিকল কেইটা কি জৰুৰীকালীন অৱস্থা আছে মই সেইটোত কৈ দিম ভালকৈ পাছত তো আজি এই ভিডিঅ'টোতে কৈ দিছোঁ যে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা আমাৰ ভাৰতবৰ্ষত 3বাৰ লাগিছিলে ঠিক আছে কেইবাৰ লাগিছিলে 3বাৰ লাগিছিলে কোন চনত 1962 ফাৰ্ষ্ট সেকেন্ড 1971 আৰু লাষ্ট 3 নম্বৰ বাৰ 1975 ক্লিয়াৰ এতিয়া মই ইয়াতে যিকেইটা জৰুৰীকালীন অৱস্থা ইমাৰ্জেন্সি সেইকেইটা বিষয় মই কৈ দিছোঁ আৰ্টিকল কেইটা আপোনালোকে মনত ৰাখিব আৰু নোট ডাউন কৰি ল'ব প্ৰথম আহি গ'ল আমাৰ কি ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা নেশ্যনেল ইমাৰ্জেন্সি আমাৰ কনষ্টিটিউশ্যনৰ সংবিধানৰ আৰ্টিকল 352 352 নম্বৰ অনুচ্ছেদত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ বিষয়ে উল্লেখ আছে নেক্সট ৰাজ্যিক জৰুৰীকালীন অৱস্থা ষ্টেট ইমাৰ্জেন্সি যিটো আমি প্ৰেচিডেণ্ট ৰুল বুলিও কওঁ সেইটো আৰ্টিকল 356 ঠিক আছে নেক্সট 3 নম্বৰটো হৈ গ'ল বিত্তীয় জৰুৰীকালীন অৱস্থা ফাইনেন্সিয়েল ইমাৰ্জেন্সি যিটো এতিয়ালৈকে আমাৰ ভাৰতবৰ্ষত লগা নাই আৰু সেই ফাইনেন্সিয়েল ইমাৰ্জেন্সি বিত্তীয় জৰুৰীকালীন অৱস্থা আৰ্টিকল 360 360 নং অনুচ্ছেদত উল্লেখ আছে ক্লিয়াৰ নেক্সট আমি চাব লাগিব মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীৰ বা উপৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ বিষয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যকাল 5 বছৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল 5 বছৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল 5 বছৰ উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল 5 বছৰ এজন লোকসভাৰ সদস্যৰ কাৰ্যকাল 5 বছৰ বিধানসভাৰ এজন সদস্যৰ কাৰ্যকাল 5 বছৰ আৰু পঞ্চায়তৰ এজন সদস্যৰ কাৰ্যকাল 5 বছৰ কিন্তু ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল 6 বছৰ ঠিক আছে
আৰু ইয়াতে এটা কথা কৈ থৈ দিওঁ আমাৰ লোকসভা ভংগ হৈ যাব পাৰে বিধানসভা ভংগ হৈ যাব পাৰে কিন্তু ৰাজ্যসভা কোনোদিন ভংগ নহয় কাৰণ ৰাজ্যসভাৰ চিষ্টেমটো অলপ বেলেগ 1/3 পাৰ্টি যদি মানে 3/1 অংশ ৰিটায়াৰ হৈ থাকে নেক্সট আকৌ আহিয়ে যায় ঠিক আছে ভংগ নহয় সেইকাৰণে নেক্সট আমি বাজেটৰ ওপৰত চাব লাগিব কোৱেশ্যন আহিছে এডিআইৰ কোৱেশ্যন আহিছে বাজেটৰ ওপৰত আৰু মই চাইছিলোঁ পেপাৰবিলাক আমাৰ ডিএলএডৰ যিটো এণ্ট্ৰেন্স এক্সাম তাতো আহিছে বাজেটৰ ওপৰত তো বাজেটৰ বিষয়ে আমি চাব লাগিব আমাৰ ভাৰতবৰ্ষত 3 প্ৰকাৰ বাজেট আছে বিত্তীয় বাজেটৰ কথা কৈছোঁ দেই মই ৰাহি বাজেট ঘাটি বাজেট আৰু সুষম বাজেট এতিয়া ৰাহি বাজেট ঘাটি বাজেট আৰু সুষম বাজেট কাক কয় সেইটো আমি জানিব লাগিব প্ৰথম চাম আমি ৰাহি বাজেট এতিয়া ৰাহি বাজেট বুলি কি হ'ব ধৰি লওক আমাৰ চৰকাৰখনে এই বছৰটোত 1 কোটি টকা কাম কৰিম বুলি সংকল্প ল'লে বা লিখিলে বাজেটখনত ঠিক আছে 1 কোটি টকা কাম কৰিম বুলি আৰু 1 কোটি টকা কাম কৰিম বুলি লিখিলে বা কৰিলে 1 কোটি টকা কাম কৰিলে কিন্তু সেই বছৰটো টেক্স পালে বা কৰ পালে 1 কোটি 10 লাখ টকা মানে 1 কোটিতকৈ বেছি পাই গ'ল মানে কি চৰকাৰ ৰাহি হৈ গ'ল ঠিক আছে সেইকাৰণে সেই বাজেটখনক কয় ৰাহি বাজেট আৰু ঘাটি বাজেট কি কয় যেতিয়া এখন চৰকাৰে 1 কোটি টকা কাম কৰিম বুলি থিৰাং কৰিলে আৰু 1 কোটি টকা কাম কৰিলেও আৰু কাম কৰাৰ পাছত সেই বছৰটো টেক্স কিন্তু 1 কোটি টকা নাপালে 90 লাখ বা 95 লাখ এনেকৈ পালে 1 কোটি টকা নাপালে মানে কি চৰকাৰ ঘাটি হৈ গ'ল টেক্সটো কমকৈ পালে সেইকাৰণে সেই বাজেটখনক কয় ঘাটি বাজেট নেক্সট আহি গ'ল কি সুষম বাজেটখন হ'ল চৰকাৰে 1 কোটি টকা কাম কৰিম বুলি ল'লে আৰু টেক্সো 1 কোটি টকাই পালে মানে সমান কোনোফালে নহ'ল সুষম হৈ গ'ল তো সেইকাৰণে সেইখনক কয় সুষম বাজেট মনত ৰাখিলে আমাৰ ভাৰতবৰ্ষত 3 প্ৰকাৰে বাজেট আছে ৰাহি বাজেট ঘাটি বাজেট আৰু সুষম বাজেট মই আশা কৰিছোঁ বাজেটকেইখন আপোনালোকে ভালদৰে বুজি পাইছে কোনকেইখন কি বাজেট কুৱেশ্যনত যেনেকৈ আহিলেও কুৱেশ্যনটো আপোনালোকে কৰিব পাৰিব এতিয়া নেক্সট চাব লাগিব আমি ৰাজনৈতিক দল আমাৰ ভাৰতবৰ্ষৰ প্ৰথমটো ৰাজনৈতিক দল হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু প্ৰতিষ্ঠা কিমান চনত হৈছিলে 1885 চনত আৰু প্ৰতিষ্ঠাপক কোন আছিলে এলন এক্টেভিয়া হিউম ঠিক আছে আৰু ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী আৰু ছেকেণ্ডটো আমাৰ ভাৰতবৰ্ষৰ ছেকেণ্ডটো ৰাজনৈতিক দল হৈছে মুছলিম লীগ আৰু সেইটো প্ৰতিষ্ঠা হৈছিলে 1906 চনত আৰু তাৰ প্ৰতিষ্ঠাপক কোন আছিলে বা কোনে নেতৃত্ব দিছিলে আগা খান আৰু সলিমুল্লাহ খান ঠিক আছে আগা খান আৰু সলিমুল্লাহ খান আৰু 3 নম্বৰটো আছিলে হিন্দু মহাসভা যিটো 1916 চনত প্ৰতিষ্ঠা হৈছিলে ইয়াৰ উপৰিও আপোনালোকে চাব লাগিব কিছুমান আঞ্চলিক দল আমাৰ বৰ্তমান বহুত হৈ গ'ল হাজাৰ হৈ গ'ল ভাৰতবৰ্ষত কিন্তু আমি যোনকেইটা ইম্পৰ্টেণ্ট বা যোনকেইটা কুৱেশ্যন আহে সেইকেইটা চাব লাগিব আমাৰ ভাৰতবৰ্ষত বিশেষকৈ ডিএমকে তামিলনাডু প্ৰভাৱিত ৰাজ্য মানে এনেকুৱা কুৱেশ্যন আহে ডিএমকে কোনখন ৰাজ্যত প্ৰভাৱিত ৰাজ্য ডিএমকে ৰাজনৈতিক দলটো কোনখন ৰাজ্যত প্ৰভাৱিত এটা ৰাজনৈতিক দল এনেকৈ কুৱেশ্যন আহিব পাৰে তো ডিএমকে তামিলনাডু আকালি দল পাঞ্জাৱ তেলেংগু দেশম অন্ধ্ৰপ্ৰদেশ নেশ্যনেল কনফাৰেন্স জম্মু কাশ্মীৰ আৰু অসম গণ পৰিষদ আপোনালোকে হয়তো জানেই কি হ'ল অসম গণ পৰিষদ অসম ঠিক আছে তো আৰু ইণ্ডিয়ান পলিটিৰ ওপৰত মই আপোনালোকক ছাজেষ্ট কৰিম বা আপোনালোকক ক'ম যে আপোনালোকে প্ৰেজেণ্টত থকা যিবিলাক মন্ত্ৰী কেবিনেট মিনিষ্টাৰ সেইবিলাক আপোনালোকে গুগল কৰি চাই যাব বা বিভিন্ন মাধ্যমেৰে আপোনালোকে চাই যাব কাৰণ মই এতিয়া ক'ম নেক্সট চেঞ্জ হৈ থাকে গতিকে কৈতো আমি একো লাভেই নাই আপোনালোকে চাই যাব যোনখিনি ইম্পৰ্টেণ্ট নিচিনা লাগে বাকী কিছুমানটো আপোনালোকে জানেই শুনিয়ে থাকে নিউজে পত্ৰই দেখিয়ে থাকে আৰু যি কি নহওক যোনখিনি ইম্পৰ্টেণ্ট আপোনালোকে চাই যাব এক্সামৰ আগে আপোনালোকৰ সুবিধা হ'ব আৰু আপোনালোকে এক্সামটো ভালকৈ দিব প্ৰিপেৰেশ্যন কৰক ক্লিয়াৰ হ'ব ঠিক আছে ভিডিঅ'টো দেৰি হৈ গৈছে আৰু আশা কৰিছোঁ আপোনালোকে বুজি পাইছে আৰু মই যোনখিনি নিজে বুজি পাইছোঁ সেইখিনি মাত্ৰ আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ মোৰ ভুল হ'ব পাৰে যদি ভুল হৈছে কিবা এটা শুধৰাই দিব বুলি আশা ৰাখিলোঁ আৰু আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ